লুইত আৰু সোৱণশিৰিৰ মাজৰ ভূখণ্ডৰ লোকসমাজে চিৰপবাহিনী চাৰিকুৰীয়া নৈ পাৰত উদযাপন কৰা ফাট বিহু বৃহত্তৰ ঢকুৱাখানাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় লোকোৎসৱ। আৰু স্বতঃস্ফূৰ্তভাৱেই সকলো জাতি জনগোষ্ঠীৰ লোকে ফাট বিহুত সমবেত হৈ নিজৰ স্বকীয় জনগোষ্ঠীয় বিহু ইয়াতে প্ৰদৰ্শন কৰে। আৰু ইয়াতে সমগ্ৰ অসমৰ ৰাইজ তথা ঢকুৱাখানাবাসীৰ সহযোগত বহাগৰ শেষৰ ৰবিবাৰটোক শেষৰ দিন হিচাপে লৈ অহা শুক্ৰ শনি দেওবাৰে 8-9-10 মে 2026 তাৰিখে চাৰিকুৰীয়া পাৰৰ মহকুলি চাপৰিত ফাট বিহু অনুষ্ঠিত হ'ব। ইতিমধ্যে 11খন উপসমিতিয়ে তেখেতলোকৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে। বিহু দৌল আৰু বিহুপ্ৰেমী ৰাইজক আদৰিবলৈ ইতিমধ্যে স্বেচ্ছাসেৱক উপসমিতিও সাজু হৈছে। ইতিমধ্যে 4খন স্বেচ্ছাসেৱকে ইতিমধ্যে প্ৰশিক্ষণ সমাপ্ত কৰি তেখেতলোকে বিহুতলী কেনেধৰণে পৰিচালনা কৰিব তাৰ কাম কাজ আগবঢ়াইছে। আৰু আমি এইবাৰ এটা উল্লেখযোগ্য দিশ আমাৰ ইয়াত সংযোগ ঘটিছে যে এইবাৰ ফাট বিহুত অহা 9 তাৰিখে আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু সংগীত সূৰ্য আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ দুটিকৈ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। এই দুইটা প্ৰতিমূৰ্তিও ইয়াতে উন্মোচন কৰা হ'ব। আৰু এইবাৰ যিখন বিহুৱান, এই বিহুৱানখন বছৰেকীয়া প্ৰকাশ ফাট বিহুৰ আমাৰ জুবিন গাৰ্গদেৱৰ নামত উৎসৰ্গা কৰা হৈছে, যাতে তেখেতৰ অন্যান্য সমল তেখেতৰ কৰ্মজাৰি ইয়াতে উপলব্ধ হয়। আৰু আমি ইয়াতে প্ৰায় যিটো মুকলি বিহু আমাৰ তৃতীয় দিনৰ কাৰ্যসূচী 10 তাৰিখৰ মুকলি বিহুত প্ৰায় 2 শতাধিক বিভিন্ন জাতি জনগোষ্ঠীৰ দলে অংশগ্ৰহণ কৰিব। ফাট বিহু তলিত থকা বিভিন্ন গছৰ তলে তলে তেওঁলোকে বিহু মাৰিব। বিহু মাৰি তেখেতলোকে ইয়াতে সেইদিনা বিহু উৰ পেলাব। আৰু এইবাৰ আমাৰ এই ফাট বিহুত মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট বুদ্ধিজীৱী, সাংবাদিক তথা ৰাজনৈতিক নেতাই অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে সাফল্যমণ্ডিত কৰিবৰ কাৰণে ঢকুৱাখানাবাসীৰ সহযোগত উদযাপন সমিতি আৰু উপসমিতিসমূহে কাম কাজ চলাই গৈছে। আমি সকলো ৰাইজৰ সহযোগিতা উপস্থিতি কামনা কৰিছোঁ, যাতে যি বিহুৰ স্বকীয়তা, বিহুৰ যি বৈশিষ্ট্য, বিহুৰ মৰ্যাদা অটুট ৰাখি কি ধৰণে ফাট বিহুৰ তলিত বিহু উদযাপিত হয়, এইটো স্বচকুৰে নেদেখিলে কোনেও অনুমান কৰিব নোৱাৰিব। অন্য বিহু উৎসৱৰ লগত ফাট বিহু নিমিলে। ইয়াত বিহুৰ স্বকীয়তা, বিহুৰ মৰ্যাদা, বিহুৰ যি মৌলিকতা অটুট ৰখা হয়। গতিকে সেইকাৰণে সকলো ৰাইজক আহ্বান জনাইছোঁ, আহক অহা শুক্ৰ শনি দেওবাৰে এই ফাট বিহুত আমি উপস্থিত হৈ এই ফাট বিহুৰ যি অমিয়া সুধা সেই পান কৰোঁ। তাৰ বাবে আমি সকলোকে এই ফাট বিহুটোলৈ আহ্বান জনাইছোঁ।